নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ অন্য এটি ভিডিঅ'টোলৈ। ইতিমধ্যে SSC GDৰ ফিজিকেল কাট অফৰ ৰিজাল্ট আৰু লগতে নৰ্মেলাইজেশ্যন মাৰ্ক মুকলি কৰা হ'ল। আপোনালোকে ইতিমধ্যে নিজৰ ৰিজাল্ট চোৱা হৈ গ'ল চাগে, নহয় জানো? যিসকলে ফিজিকেল দিবৰ বাবে নাম আহিছে সেইসকলক অশেষ ধন্যবাদ জনাইছোঁ, যাতে ফাইনেল মেৰিটলৈকে থাকি যায়। আৰু যিসকলৰ ভাল হোৱা নাই সেইসকলে ডিমোটিভ নহ'ব, কাৰণ অসমত আৰু বহুতো ভেকেঞ্চি আহি আছে আৰু আগষ্টৰ পৰা SSC GDও এপ্লাই হ'ব। চ' আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰক, নিশ্চয় ভাল হ'ব। চ' যি কি নহওক, এতিয়া আমি আলোচনা কৰিম SSC GD কাট অফ কিমান গৈছে আৰু কিমান যাব পাৰে ফাইনেল মেৰিট, আৰু লগতে মই কিমান মাৰ্ক পাবলৈ সক্ষম হ'লোঁ সবিশেষ এই ভিডিঅ'টোত জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চ' আহক, আছাম ষ্টেটৰ কাট অফ কিমান গৈছে থুলমূলকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এইটো চাওক, আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSৰ কিমান গৈছে 44.66 গৈছে। আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ গৈছে 66.42। ঠিক তেনেকৈ আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ গৈছে 63.64। ঠিক তেনেকৈ আপোনালোকে থুলমূলকৈ চাই ল'ব। মই ইয়াতে থুলমূলকৈ কাট অফ জনাইছোঁ। এক্সপেক্টেড হয় আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSৰ কিমান গৈছে কাট অফ 44.66। যদি আপোনাৰ 44.66তকৈ 21 या 22 বেছি আছে, তেনেহ'লে আপুনি নিশ্চয় কিবা এটা নহয় কিবা এটা পোষ্টত পাব। ঠিক তেনেকৈ আছাম বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ 66.42। 66.42তকৈ যদি আপোনাৰ 21-22 নম্বৰ বেছি আছে, তেনেহ'লে আপোনাৰ চাকৰি 100% হোৱাৰ চান্স আছে। ঠিক তেনেকৈ ফিজিকেল আপোনালোকৰ নিজৰ কাট অফ চাই ল'ব কাষ্টৰ। তাতকৈ যদি আপোনাৰ 21-22 নম্বৰ যদি সৰহ আছে, তেনেহ'লে আপুনি নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা পোষ্টত চাকৰি পোৱাৰ সম্ভাৱনা আছে। চ' কাট অফটো আপোনাৰ থুলমূলকৈ কৈ দিলোঁ। আৰু লগতে যদি এক্সট্ৰাকৈ ভিডিঅ' বনাব লাগে কাট অফৰ বিষয়ে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় জনাম। আৰু লগতে কিমান মাৰ্ক মই পালোঁ আপোনালোকক জনাইছোঁ যে মই SSC GDত নৰ্মেলাইজেশ্যন মাৰ্ক কৰি মেলি টোটেল 94.76 ছামথিং কিবা এটা পাইছোঁ। অ'কে, আৰু লগতে কমেণ্ট কৰি জনাব আপোনালোকে কিমান মাৰ্ক পালে। আৰু এতিয়া বৰ্তমান ফিজিকেল হ'ব, যিসকলৰ ভাল হৈছে সেইসকলে ফিজিকেলৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন কৰক। অ'কে, চ' এয়া আছিল সৰু ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।